মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই আমাৰ ঘৰৰে ৰঙালাওৰ আগ কেনেকৈ বনাই তাৰ মই অকণমান দেখাব বিচাৰিছোঁ। এয়া ৰঙালাওৰ আগখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। তাৰ লগতে মই অকণ নহৰু থেতেলাই লৈছোঁ, তাৰপিছত জলকীয়া আৰু নিমখ লৈছোঁ আৰু এই হালধি লৈছোঁ। এইখিনি ধুনীয়াকৈ মই অকণমান ধুই পিনে অকণ ৰখিব দিছোঁ। এতিয়া কেনেকৈ বনাইছোঁ এইফালে কেৰাহী গৰম হৈ গৈছে, তাতে মই একদম জোখ অনুযায়ী অকণ তেল দিছোঁ। তেল বেছি নালাগে, তথাপিতো অকণ দিছোঁ আৰু তেল দিছোঁ, জোখ অনুযায়ী তেল দিছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে মই কেইটামান পাঁচফোৰণ দি দিছোঁ। দেখিছে নহয়, পাঁচফোৰণখিনি হৈছে, তাতে অকণমান নহৰু দিছোঁ, অকণমান লগতে হালধি অকণ দি পিনে এইখিনি বস্তু ধুনীয়াকৈ বহাই দিছোঁ। গেছটো অকণমান কমাই দিছোঁ, কমাই দি এতিয়া এনেকৈ লৰাই দিছোঁ। গোটেইখিনি মিহলি হৈ যোৱাকৈ এনেকৈ লৰাই দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে মোক জনাব আকৌ কমেণ্ট বক্সত। ভাজি ইয়াতে জোখ অনুযায়ী মই অকণমান নিমখ দিম। শাকতো এটা কথা, অকণ নিমখ দিলে বেছি হৈ যায়, গতিকে মই জোখ অনুযায়ী অকণমান নিমখ দিছোঁ। পিছত লাগিলে দিম আকৌ। অকণমানে ধুনীয়াকৈ লৰাই দিছোঁ। এইটো ভাজি খাই খুব টেষ্টি লাগে, মই খাই খুবেই ভাল পাওঁ। আপোনালোকে এনেকৈ খাই জনাবচোন। ধুনীয়াকৈ লৰাই অকণমান ৰখি দিছোঁ। গেছটো চিমত দি অকণমান ঢাকনিখন দি দিলোঁ, অকণমান আৰু লৰাই দিলোঁ। মই তেতিয়া পিঠা নহৰু অকণ গোটেইকণ দিয়া নাছিলোঁ, এতিয়া তাৰে আদা নহৰু মই আৰু ইয়াতে দি দিলোঁ আৰু লৰাই দিলোঁ। অকণ ঢাকনিখন দি থৈ দিলোঁ, অকণ চিমত দি কিনে মোবাইলটো গেছটো থৈ দিলোঁ দেই। এয়া দেখিছেনে, এতিয়া অকণ সিজিব ধৰিছে আৰু হ'ব বেছি সময় নাই। ঘৰৰ বস্তু যিহেতু সাৰ চাৰ নিদিয়া, এতিয়া সিজাতে বেছি সময় নালাগে। মই ভালকৈ লৰাই দিছোঁ আৰু অকণমান সময় ঢাকি থৈ 5-10 মিনিট পিছত আকৌ হৈ আছে। গেছটো কমোৱাই আছে। এয়া দেখিছে নহয়, ধুনীয়াকৈ পানীকণ শুকাই গৈছে আৰু ভাজিকণো সম্পূৰ্ণ হৈছে। ইয়াতে এনেকৈ গেছটো এতিয়া অকণ বেছিকৈ দি থকাখিনি ধুনীয়াকৈ সোহাই দিছোঁ। ভালকৈ অলপ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব, ভাল পালেও ক'ব। আজি কিবা বেয়া হৈছে, ভুল হৈছে, মাফ কৰি দিব দেই। বাই আজিলৈকে, পিছত লগ পাম। জয় আই অসম।